নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ পুখুৰীত পৰি এটি কণমানি শিশুৰ মৃত্যু মেৰাপানী গাঁৱত সংঘটিত হৈছে এই ঘটনা পুনৰবাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ এটি কণমানি শিশুৰ কৰুণ মৃত্যু মেৰাপানী গাঁৱত সংঘটিত হৈছে এই ঘটনা আমি সবিশেষ লৈ আহিছোঁ ঘৰৰ চৌহদৰ পুখুৰীত পৰি এটি কণমানি শিশুৱে মৃত্যু খাবতি ল'লে চোতালত খেলি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে আৰু বিমান কৰ্মকাৰ আৰু ৰাধা কৰ্মকাৰৰ একমাত্ৰ কন্যা সন্তানটি এই মৃত্যুৰ মুখত মৃত্যু খাবতি ল'লে আৰু তাৰ পিছতে পিতৃ মাতৃয়ে বহু বিচাৰ খোচাৰ কৰি পুখুৰীত উপঙি থকা অৱস্থাত সন্তানটিক প্ৰত্যক্ষ কৰে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে ঘৰৰ চৌহদৰ পুখুৰীত পৰি কৰুণ মৃত্যু খাবতি দিলে ২.৫ বছৰীয়া এটি কণমানি শিশুৱে চোতালত খেলি থকা অৱস্থাত পিতৃ মাতৃৰ অজ্ঞাতে সমীপতে থকা পুখুৰীত পৰে আৰু বিমান কৰ্মকাৰ আৰু ৰাধা কৰ্মকাৰৰ একমাত্ৰ কন্যা সন্তানটি পাছত পিতৃ মাতৃয়ে বহু বিচাৰ কৰি বাৰীৰ পুখুৰীত উপঙি থকা অৱস্থাত সন্তানটিক প্ৰত্যক্ষ কৰে আৰু ততাতৈয়াকৈ সন্তানটিক মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু কণমানি সন্তানটিৰ অকাল মৃত্যুত এতিয়া অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত এই সন্দৰ্ভত এক মন্তব্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ কামৰ পৰা গৈছিলোঁ কাম পৰা আহিলোঁ আহি পিনি ছোৱালীজনী মোৰ লগতে আছিলে খেলি আছিলে মই কৈছোঁ ভাত খাবি নেকি ভাত এতিয়া নাখাওঁ বোলে তাৰপিছত ক'লোঁ এতিয়া মাকৰ ওচৰত থাকিবি মই পথাৰলৈ যাওঁ মোৰ কাম আছে নৱক চমজাই দিলোঁ নৱ চাবি ছোৱালীজনী মই এতিয়া পথাৰলৈ গৈছিলোঁ বুলি ক'লে তাৰপৰা মই জেগা খুটি উঠাই আছোঁ তাৰপিছত মাকে চিঞৰি আছে বেটি ক'ত গ'লি বুলি তাৰপিছত মই ভাবিছোঁ ক'ত গ'লো এতিয়া দি গ'লোঁ এতিয়া ক'ত চিঞৰি আছোঁ মানে তাৰপিছত চাইছোঁ নাই কিবা এটা হ'ল এনেকুৱা সন্দেহ লাগি গ'ল মোক পানী পুখুৰীটোৰ ওচৰতে আছিলোঁ তাৰপিছত আৰু কৈছোঁ ভৰি হাত ধুইছিল নেকি পানীটো ঘোলাই আছে নব একো মাছত দিয়া নাই তাৰপিছত কৈছোঁ নাই ধোৱা ভৰি হাত নাই ধোৱা তাৰ মোৰ সন্দেহ লাগি গ'ল তাৰপিছত চাইছোঁ নাই ই পুখুৰীতে সোমালে মই জঁপিয়াই জঁপিয়াইছোঁ পুখুৰীত তাৰপিছত চাইছোঁ উপঙি আছে এইটো চাইডত তাৰপিছত ফটাফট উঠাই মানে অলপ পেটটো চেপি দিলোঁ পানী ওলালে তাৰপিছত বেটেৰী গাড়ী ফোন কৰিছোঁ ডাইৰেক্ট ইয়ালৈ আহিছোঁ আপোনাৰ কি হয় মোৰ নব হয় দাদা বিমান কৰ্মকাৰ দাদা আছে নে দাদা নাই বেংগলোৰ কেৰেলাত আছে নব নামটো ৰাধা কৰ্মকাৰ কোন জেগা ঘৰ চলম কথা মই কামৰ পৰা গৈছিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।